হেল্ল' এক্সপিৰিয়েন্স সকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল অইল ইণ্ডিয়া নতুনকৈ 4টা পোষ্ট মুকলি কৰিছে যাৰ স্যালাৰি হৈছে ৭০,০০০ টকা পোষ্ট কেইটাৰ কোনো ধৰণৰ পৰীক্ষা নাই ৱাক ইন ইন্টাৰভিউত নিযুক্তি হ'ব এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়াহে গম পাব কি ডকুমেণ্টছ লাগিব কেতিয়া ইন্টাৰভিউ হ'ব ইত্যাদি অইল ইণ্ডিয়া ভেৰিয়াছ পোষ্টৰ 4টা পদ মুকলি কৰিছে ফাৰ্ষ্ট পোষ্টটো হৈছে কন্টেক্সচুৱেল জিঅ'লজিষ্ট ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেশ্যন ইন জিঅ'লজি এপ্লাইড জিঅ'লজি অফ 2 year duration from a gov recognized institute minimum 3 years of post qualification work experience as well site geologist ইয়াৰ পোষ্ট হৈছে দুটা স্যালাৰি হৈছে 80,000 per month Second post হৈছে কন্ট্ৰেকচুৱেল সিভিল ইঞ্জিনিয়াৰ ইয়াবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন সিভিল ইঞ্জিনিয়াৰিং অফ 4 year duration from a gov recognized institute minimum 3 years of post qualification work experience of executing major building infrastructure road related projects ইয়াৰ পোষ্ট হৈছে এটা স্যালাৰি হৈছে 70,000 per month third post হৈছে কন্ট্ৰেকচুৱেল ষ্ট'ৰছ অফিচাৰ ইয়াবে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং এনি ডিসিপ্লিন 4 year duration from a gov recognized institute minimum 5 years of post qualification work experience as store officer storekeeper store executive in any reputed organization dealing in manufacturing engineering activity MBA any specialization from a gov recognized institute minimum 5 years of post qualification work experience as stores officer storekeeper store executive in any reputed organization dealing in manufacturing engineering activity your salary was 85,000 per month ইয়াৰ এপ্লাই কৰাৰ বাবে এজ লিমিট দিয়া হৈছে 24 পৰা 50 ইয়াৰ্ছৰ ভিতৰত এজ ৰিলেক্সেশ্যন এজ পাৰ নৰ্মছ দিয়া হ'ব ইন্টাৰভিউ ডেট হৈছে 21 মাৰ্চ 2025 যিসকলে ইয়াৰ ইন্টাৰেষ্টেড হয় তেখেতলোকে মহানন্দী বেচিন প্ৰজেক্ট ইষ্ট ওয়েল বে এক্সপ্লোৰেশ্যন প্ৰজেক্ট অইল ইণ্ডিয়া লিমিটেড IDCO টাৱাৰ থাৰ্ড ফ্লোৰ জাননপথ ভুৱনেশ্বৰ উৰিষ্যাত যায় 21 মাৰ্চৰ দিনাখন ইন্টাৰভিউত বহিব পাৰিব এই অফিচিয়েল নোটিফিকেশ্যনখন মই আপোনালোকক দেখাই দিছোঁ এখন হৈছে এই অফিচিয়েল নোটিফিকেশ্যনখন ইমানখিনি আছিল আজি ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু লগৰ বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ